নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড দ্য খিলাফত মুভমেণ্ট ষ্টাৰ্ট। খিলাফত আন্দোলন কোন চনত আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1919 চনত খিলাফত আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য গংগা ৰিভাৰ। গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম হ'ল যমুনা নদী। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো লোকেটেড। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ইউনেস্কোৰ মুখ্য কাৰ্যালয় ফ্ৰান্সৰ পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য মেটেল ফাউণ্ড ইন পিয়ৰ ফৰ্ম ইন দ্য আৰ্থছ ক্ৰাষ্ট। পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো হ'ল প্লেটিনাম। নেক্সট কুৱেশ্যনটো দিয়া আছে শ্ৰী শ্ৰী বটদ্ৰৱা থান ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ নগাঁও জিলাখনত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য প্লেয়াৰ হু বল্ড দ্য ফাৰ্ষ্ট বল ইন ৱৰ্ল্ড কাপ ক্ৰিকেট। বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম আছিল মদন লাল আৰু তেওঁ 1975 চনত অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম সংস্কৰণত বল কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ নাম্বাৰ অফ প্ৰেচিডেণ্টছ অফ ইণ্ডিয়া ইজ দ্ৰৌপদী মুৰ্মু। শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড মহাপুৰুষা মাধৱদেৱা পাষ্ট এৱে। কোন চনত মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1596 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ জুবিন গাৰ্গছ ফাৰ্ষ্ট এলবাম। জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম আছিল অনামিকা আৰু এই এলবামটো 1992 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ ন'ন এজ কিং অফ বিহু। বিহু সম্ৰাট বুলি কাক কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি খগেন মহন্তদেৱক বিহু সম্ৰাট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ইজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন এছিয়া লোকেটেড। এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম শুকান মাছৰ বজাৰখন মৰিগাঁও জিলাৰ জাগিৰোডত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ছেকেণ্ডছ শুড ইট টেক টু ছিং দ্য ইণ্ডিয়ান নেশ্যনেল এন্থেম প্ৰপাৰলি। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো হ'ল জনগণ মন। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ছেকেণ্ডছ শুড ইট টেক টু ছিং দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া প্ৰপাৰলি। ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো 65 ছেকেণ্ডত গাই শেষ কৰিব লাগে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো হ'ল বন্দে মাতৰম। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম শ্বেয়াৰ দ্য বৰ্ডাৰ উইথ ভূটান। অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি
অসমৰ মুঠ 4খন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে আৰু এই জিলা 4খন হ'ল বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইন ইণ্ডিয়া ডিড মহাত্মা গান্ধী ফাৰ্ষ্ট ষ্টাৰ্ট সত্যাগ্ৰহ। মহাত্মা গান্ধীয়ে ভাৰতৰ কোন ঠাইত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মহাত্মা গান্ধীয়ে ভাৰতৰ বিহাৰৰ চম্পাৰণ নামৰ ঠাইখনত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য 93rd ছেছন অফ দ্য শ্ৰীমন্ত শংকৰদেৱা সংঘ হেল্ড ইন 2024। 2024 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 2024 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম অধিৱেশন ৰঙিয়াত অনুষ্ঠিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ইজ নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেটেড। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। প্ৰতি বছৰে 25 জানুৱাৰী তাৰিখটোত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ দ্য মুছলিম লীগ ফৰ্মড। মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। মুছলিম লীগ 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে অযোধ্যা ইজ লোকেটেড ইন হুইচ ষ্টেট। অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অযোধ্যা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ কুশল কোঁৱৰ হেংড। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। কুশল কোঁৱৰক 1943 চনৰ 15 জুন তাৰিখে ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ দ্য গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছড। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনৰ 5 এপ্ৰিল তাৰিখে স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য টম্ব অফ মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হ'ল ৰাজঘাট। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ ডিমনিটাইজেশ্যন এনফৰ্চড ইন ইণ্ডিয়া। ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতত 2016 চনৰ 8 নৱেম্বৰ তাৰিখে বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য প্ৰেজেণ্ট মিনিষ্টাৰ অফ ষ্টেট ফৰ টেক্সটাইলছ ইন ইণ্ডিয়া। বৰ্তমান ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকী হ'ল পবিত্ৰ মাৰ্ঘেৰিটা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি অফ ইণ্ডিয়া লোকেটেড। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়খন মণিপুৰত অৱস্থিত। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে গুড বাই।